সকলোকে স্বাগতম জনাইছোঁ। আজি বিষয়বস্তু হ'ল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হ'ব নেকি। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ লুইনজ্যোতি নেতৃত্বাধীন এটা আঞ্চলিক দল, দুইটা দল একত্ৰিত হ'ব নেকি। বৰ্তমান অসমৰ সংবাদ মাধ্যমত দুইটা দলৰ একত্ৰীকৰণক লৈ তুমুল চৰ্চা চলিছে আৰু ৰাইজৰ দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহত সৰ্বদলীয় সিদ্ধান্ত লৈ অসম জাতীয় পৰিষদলৈ ৰাইজৰ দলে একত্ৰীকৰণৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে আৰু এতিয়া লক্ষণীয় হ'ব যে অসম জাতীয় পৰিষদে এই প্ৰস্তাৱ একত্ৰীকৰণৰ যি প্ৰস্তাৱ এই প্ৰস্তাৱ গ্ৰহণ কৰে নে নকৰে। আমি ৰাইজলৈ এৰিলোঁ, ৰাইজে কি বিচাৰে। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একত্ৰীকৰণ ৰাইজে বিচাৰে নে নিবিচাৰে আমাৰ কমেণ্ট বক্সত জনাব। লগতে আমি ক'ব খুজিছোঁ যে যদি অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল আৰু লুইনজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদে একত্ৰিত হয়, এটা ঐক্যবদ্ধ ৰাজনৈতিক দল অসমত নতুনকৈ প্ৰতিষ্ঠা লাভ কৰে, তেতিয়াহ'লে অসমৰ ৰাজনীতিত এক পথ পৰিৱৰ্তন আহিব আৰু অসমৰ ৰাইজে বিশ্বাস কৰে যে অসমত পুনৰ অসমৰ মানুহৰ পৰা হেৰাই যোৱা যি আঞ্চলিকতাবাদ পুনৰ উজ্জীৱিত হ'ব। অসমৰ মানুহে যি ধৰণে আঞ্চলিকতাবাদ বিশ্বাস কৰে বা অসমৰ মানুহে অসমৰ যি অধিকাৰৰ প্ৰশ্নসমূহ কেৱল আঞ্চলিক দলসমূহে উপস্থাপন কৰিব পাৰিব বা অসমৰ অধিকাৰ কেৱল আঞ্চলিক দলসমূহে যে ঘূৰাই আনিব পাৰিব, এই কথা অসমৰ বহু সংখ্যক ৰাইজে বৰ্তমানে বিশ্বাস কৰে। গতিকে বহু সংখ্যক মানুহে আজিৰ তাৰিখত বহুটা বিভক্ত যি আঞ্চলিক দল আছে এই দলসমূহ একত্ৰীকৰণ হোৱাটো বিচাৰে আৰু ৰাইজৰ আহ্বান যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ বিশেষকৈ একত্ৰিত হ'ব লাগে, লুইনজ্যোতি গগৈ আৰু অখিল গগৈ একত্ৰিত হ'ব লাগে আৰু অসমৰ ৰাজনীতিত তেখেতলোকে নতুন এক বাতাবৰণ সৃষ্টি কৰিব লাগে, যাৰ ফলত অসমৰ মানুহে নিজৰ যি ৰাজনৈতিক অধিকাৰৰ প্ৰশ্ন এই প্ৰশ্নসমূহ কেন্দ্ৰৰ সন্মুখত তেখেতলোকে ক'ব পাৰিব, দিল্লীৰ সন্মুখত ক'ব পাৰিব। অসমৰ যি বিশেষাজ্য মৰ্যাদা বা অসমৰ যিসমূহ ৰাজনৈতিক প্ৰশ্ন এই প্ৰশ্নবোৰ কেৱল আঞ্চলিক দলে যে অনাগত দিনত শক্তিশালী ৰূপত উপস্থাপন কৰিব পাৰিব, এই কথা এতিয়া অসমৰ বহু সংখ্যক ৰাইজে বিশ্বাস কৰে আৰু সেইটো কাৰণেই লুইনজ্যোতি গগৈ আৰু অখিল গগৈ একত্ৰীকৰণ ৰাইজে বিচাৰিছে। এতিয়া প্ৰশ্ন হয় যে ৰাইজৰ দল, অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল আৰু লুইনজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদ একত্ৰীকৰণ হ'ব নে নহয়। কেৱল ক্ষমতাৰ খকত তেখেতলোকে বহুদা বিভক্ত হৈ থাকিব নেকি। আমি ৰাইজৰ পৰা এই সন্দৰ্ভত মতামত বিচাৰিছোঁ, আপোনালোকে কমেণ্ট কৰি জনাব। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ একত্ৰীকৰণ ৰাইজে বিচাৰে নে নিবিচাৰে আৰু যদি বিচাৰে কিয় বিচাৰে, এই সন্দৰ্ভত আপোনালোকে আমাক কমেণ্টৰ জৰিয়তে জনাওক আৰু আপোনালোকৰ মতামতৰ ভিত্তিত আমি নতুন এটা প্ৰতিবেদন আপোনালোকলৈ লৈ আহিম আৰু ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ একত্ৰীকৰণ হ'ব নে নহয়, আপোনালোকে কি বিচাৰে, আমি আশা কৰিম আপোনালোকে আমাৰ কমেণ্টৰ জৰিয়তে আপোনালোকৰ মতামত প্ৰকাশ কৰিব।